জগত জননী নয়নাখে চলিয়া হে গজেন্দ্ৰ গামী হৰি চলিয়া হে গজেন্দ্ৰ গামী মতে পাইলা গয়া খবৰ ভিতৰ মতে পাইলা গয়া খবৰ ভিতৰ রাম হরি বোলা প্রভু প্রভু কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈ কোনা যায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজি কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একোৱে বুজি নাপালোঁ নিশ্চয় প্ৰভুৱে কৰবাত গুপ্ত আলোচনাত বহিছে হৰি নামে হৰি নামে হৰি নামে হরি নামে করিয়াছে জগত হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগত নারায়ণ
নারায়ণ নারায়ণ হে পরম করুণাময় জগৎ নারদর পরিপার করিবা গ্রহণ দেবী 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 কিবা কিন্তু আজি বিষাদিত মন ঘটিছে নেকি কিবা ঘটন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল শৰণ হয় দৰিখন কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱহী আজি আজি প্ৰথম প্ৰভু বিহীনে বৈকুণ্ঠপুৰী কোনোদিনে মোক লগত নিনিয়াকৈ নাথাকে কিন্তু কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল প্ৰলয় মহাপ্ৰলয় আৰু অলপ দিনতেই মহাপ্ৰলয় কৰি পৃথিৱী প্ৰাণীত ডুব যাব চাৰিওফালে কেৱল পানী পানী হ'ব কথা দেৱৰূপী মই দেখোন ইয়াৰ বিষয়ে একো গমকে নাপাওঁ আপুনি বাৰু প্ৰভুক কৰবাত লগ পাইছে নেকি কওক দেৱৰূপী তাকেইতো ক'বলৈ আহিছোঁ দেৱী গৈছিলোঁ মই কৈলাশলৈ তাতে দেখা পালোঁ মই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলোঁ জানা শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সেই আলোচনাত লৈছে ভাগ মহাপ্ৰলয়ত কোনে কি দায়িত্ব কৰিব পালন সকলো ভাগ বতৰা কৰি শেষেই কৰি পেলালে কিন্তু মই তাত তোমাক নেদেখিয়ে বৈবৰ আচৰিত হলো দেৱী মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণুৱে বা তোমাক কিয় লগত নিনিলে সঁচা মিছা দেখিবা দেৱী মই আকৌ গৈ পোৱাৰ লগে লগেই ভোলানাথে পুতুকি আহিছে বুলি মোক উপহাস কৰিলে সেইবাবেই তাক ক্ষন্তেকো ৰৈ নাথাকি পোনে পোনে বৈকুণ্ঠ পাৰসী দেৱী পৃথিৱীত মহাপ্ৰলয় সূচনা হ'ব পৃথিৱী ধ্বংস হ'ব তাৰে আলোচনা আজি চলিছে গোপনে অথচ মই গমকে নাপাওঁ সেই গুপ্ত আলোচনাত শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হলো কওক এতিয়া মোৰ কৰ্তব্য কি আজি মই বিকলভাৱে অপমানিত হলো দেৱৰূপী বিকলভাৱে অপমানিত হলো নারায়ণ নারায়ণ ততৎপর ডাঙৰ কথা কি জানা দেৱী যত মানে সে বেদ শাস্ত্ৰ সকলোকে সংগ্ৰহ কৰি ৰাখি মুক্ত কৰি ৰখাৰ দায়িত্ব দিছে সৰস্বতী আৰু পাৰ্বতীক দিছে জীৱ জন্তুৰ দায়িত্ব দুয়োৰে মনত কি যে আনন্দ যদি তুমি তাত থাকিলাহেঁতেন তুমিও কিন্তু সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন দেৱী প্ৰভুৱে আজি সেই কথা কিয় গোপতে ৰাখিলে মই কেতিয়াও পতি নহয় নাৰী লাস্যময় সময়তে নাৰীয়ে ৰণাচন্দে মুক্তি ধৰিব পাৰে চাই থাকিব দেৱকী মোৰ অবিহনে
মোৰ অবিহনে প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। দেৱকী, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। কিন্তু দেৱী, কিয় বাৰু প্ৰভু বিষ্ণুৱে তোমাক কৰি প্ৰত্যাখ্যান? গুপুতে এক নতুন সৃষ্টিৰ মেলিছে পাতনি। চাই থাকিব দেৱকী, সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। তেতিয়া প্ৰভুৱে বুজিব লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কেনে ভীষণ হ'ব পাৰে। চাই থাকক দেৱী, আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাততে মহাপ্ৰলয়কাৰী দৈত্যময় স্বয়ং কৰি প্ৰভুৱে নতুন সৃষ্টিৰ যি অংকুৰণ কৰিব খুজিছে তাক আজি মই ধূলিৰ লগত উৰুৱাই দিম। চোৱা মৰ্ত্যৰ মানৱ, চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী, আৰু চাই লোৱা পাতালৰ বাসুকী। নাৰীয়ে কি আজি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাৰীয়ে কি আজি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাৰীয়ে কি আজি ভীষণ প্ৰতিশোধ ল'ব পাৰে? দেৱী, ধৈৰ্য দেৱী, তুমি এনে ভীষণ প্ৰতিজ্ঞা কৰি মহাপ্ৰলয় কৰাৰ মুহূৰ্তত অন্য এক মহাপ্ৰলয়ৰ নকৰিবা ঘোষণা, যাৰ ফলত তুমি আৰু মই দুয়ো সেই মৰ্ত্যলৈ খহি পৰিম দেৱী, দুয়ো মৰ্ত্যলৈ খহি পৰিম দেৱী। নাৰায়ণ